শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ প্ৰস্তুতি 15 নৱেম্বৰত লণ্ডনলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লণ্ডন মিউজিয়ামৰ সৈতে অসম চৰকাৰৰ হ'ব চুক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্ট বৃন্দাবনী বস্ত্ৰক অসমলৈ অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে অন্ততঃ 6 মাহৰ বাবে বৃন্দাবনী বস্ত্ৰ অসমলৈ আনি অসমৰ জনতাৰ বাবে দৰ্শনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে চৰকাৰৰ এই পদক্ষেপ এই সন্দৰ্ভত আলোচনাৰ বাবে 15 নৱেম্বৰত লণ্ডনলৈ যাব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী লণ্ডন মিউজিয়াম আৰু অসম চৰকাৰৰ মাজত এই সন্দৰ্ভত সম্পাদনা হ'ব এক চুক্তি ফেচবুক লাইভ যোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা 15 তাৰিখে মই লণ্ডনলৈ যাম মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰা বৃন্দাবনী বস্ত্ৰখন অসমলৈ অনাৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ বিষয়ে আপোনালোকক অৱগত কৰিছিলোঁ এতিয়া লণ্ডনৰ মিউজিয়াম আৰু অসম চৰকাৰৰ মাজত এখন চুক্তিত স্বাক্ষৰ হ'ব প্ৰথমবাৰৰ বাবে সেই বৃন্দাবনী বস্ত্ৰখন 6 মাহৰ বাবে আমি অসমলৈ আনিব পাৰিম ফেচবুক লাইভ যোগে আন কেইবাটাও প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা 9 নৱেম্বৰত প্ৰাথমিক শিক্ষকক দিয়া হ'ব নিযুক্তি পত্ৰ নৱেম্বৰৰ ভিতৰতে আৰক্ষী কনিষ্টবলক দিয়া হ'ব নিযুক্তিৰ পিছতেই পুনৰ 4000 পদৰ বাবে গ্ৰহণ কৰিব আবেদন 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে যদিও নিযুক্তি প্ৰক্ৰিয়াত কিছু সময় প্ৰয়োজন হোৱা বুলি উল্লেখ মুখ্যমন্ত্ৰীগৰাকীৰ নৱেম্বৰ বা ডিচেম্বৰ মাহৰ ভিতৰতে হ'ব নিযুক্তি প্ৰক্ৰিয়া এডিআৰিৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ এই পৰীক্ষাৰ এটা প্ৰক্ৰিয়া আছে ৰিজাল্ট দিয়াৰ পিছত আমি লটাৰী বা ৰেণ্ডমাইজেশ্যনৰ জৰিয়তে ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰিব লাগে ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰাৰ পিছত ডাইৰেক্টৰেটবিলাক আবণ্টন কৰিব লাগিব আৰু ডাইৰেক্টৰেটবিলাক আবণ্টন হোৱাৰ পিছত আমি তেওঁলোকক ইণ্ডিভিজুৱেল পোষ্টিং দিব লাগিব এই প্ৰক্ৰিয়াটোত 30টা দিনৰ প্ৰয়োজন হয় মই আগতেই কৈছোঁ যোৱা মাহত আমি কোনেও কাম কৰিব পৰা নাছিলোঁ মই চেষ্টা কৰিছোঁ নৱেম্বৰৰ শেষত নহ'লে ডিচেম্বৰৰ প্ৰথম ভাগতে এডিআৰিৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম জুবিন গাৰ্গক হত্যা কৰা বুলি পুনৰ দোহাৰিলে মুখ্যমন্ত্ৰীয়ে ন্যায়িক আয়োগত সাক্ষ্য নিদিয়াক লৈ মুখ্যমন্ত্ৰীৰ আশ্চৰ্য প্ৰকাশ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত ছ'চিয়েল মিডিয়াত তালফাল লগোৱা লোকসকলক ন্যায়িক আয়োগৰ ওচৰলৈ গৈ সাক্ষ্য দিবলৈ আহ্বান মুখ্যমন্ত্ৰী কেইজনমান মানুহে যিদিনাখনৰ পৰা আমি কৈছোঁ যে আমি হত্যাৰ অভিযোগনামা দিম তেওঁলোকে বাৰে বাৰে মোক প্ৰশ্ন কৰি আছে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা জানিলে অকণমান আপোনালোকে সময় উলিয়াওকচোন অসম আৰক্ষীয়ে যিখন FIR দিছে আদালতত সেই FIRখনতে প্ৰথম দিনাখনতেই হত্যাৰ ধাৰা আমি সন্নিৱিষ্ট কৰিছোঁ এতিয়াতো জুডিচিয়েল কমিশ্যনত অভিযোগনামা দাখিল কৰিব পাৰে যিসকলে ফেচবুক ইনষ্টাগ্ৰামত ইমান দিনে দপদপাই আছিলে তেওঁলোকে এতিয়া অন এফিডেভিট শপতনামাৰ জৰিয়তে জুডিচিয়েল কমিশ্যনত এই কথাবোৰ নকয় কিয় শেহতীয়াকৈ একাংশ মহিলাই অৰুণোদয় নালাগে ন্যায় লাগে বুলি কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী নালাগে যদি অৰুণোদয়ৰ পৰা নাম প্ৰত্যাহাৰ কৰক আজিলৈ কোনেও কৰা নাই নাম প্ৰত্যাহাৰ বহুতে ক'লে অৰুণোদয় নালাগে বিশেষকৈ আমাৰ মিয়া মুছলমান সমাজখনে যোৱা কেইটামান দিনৰ পৰা কৈ আছে যে আমাক অৰুণোদয় নালাগে কিন্তু কোনেওতো অৰুণোদয়ৰ পৰা আঁতৰি যোৱা নাই আমাৰ পৰ্টেলতে এটা বুটাম আছে অপ্ট আউট আজিলৈকেতো কোনেও অপ্ট আউট বুটাম ব্যৱহাৰ নকৰিলে সামাজিক মাধ্যমত কোৱা
আৰু আচলতে কৰাৰ মাজত বহুত পাৰ্থক্য আছে। মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে 9 আৰু 10 নৱেম্বৰত গোৱালপাৰাত চলিব বৃহৎ উচ্ছেদ। দহিকটা বনাঞ্চলৰ 1000 বিঘা ভূমিত হ'ব উচ্ছেদ। অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব। 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই যাম। উচ্ছেদ অভিযান নিৰন্তৰ গতিত অব্যাহত থাকিব বুলি পুনৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰীয়ে। ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।